অসম সাহিত্য সভাৰ ব্যতিক্ৰমী মহৎ পদক্ষেপ গোলাঘাটৰ বৰজান চাহ বাগিচা অঞ্চলত এক দৃষ্টিনন্দন পৰিৱেশ অসমৰ ভিতৰতে চাহ বাগিচা অঞ্চলত এনে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি সৰ্বস্তৰৰ ৰাইজৰ এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বৰজান চাহ বাগিচাই ঐতিহ্যময় মহাপুৰুষে কৃষ্টি সংস্কৃতিৰ মৌৰস পান কৰিবলৈ এনেদৰে জাকে জাকে ওলাই আহিছে জনগোষ্ঠীৰ প্ৰতিভাধৰ ছাত্ৰ-ছাত্ৰীসকল এই উদ্যোগ অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী ভাষা সাহিত্য সংস্কৃতি বিকাশ উপসমিতিৰ নেতৃত্ব লৈছে সমিতিখনৰ আহ্বায়ক জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই চাহ বাগিচা অঞ্চল সম্প্ৰতি ব্যতিক্ৰমী এক দৃষ্টিনন্দন পৰিৱেশেৰে মুখৰিত প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ এনে ব্যতিক্ৰমী পদক্ষেপ আজি চতুৰ্থ দিনৰ কৰ্মশালাত বিশেষ অতিথি হিচাপে উপস্থিত থাকি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰা সহকাৰী সম্পাদক ৰবীন বৰা আৰু বিশিষ্ট লেখক কবি উদ্যোগী মহিলা হেমা চৌধুৰী গগৈয়ে এনে প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰি আদৰণি জনায় গোলাঘাট জিলাৰ চাহ বাগিচা অঞ্চলত চাহ জনগোষ্ঠীৰ শতাধিক ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে সত্ৰীয়া নৃত্য লোকনৃত্য সৃষ্টিশীল নৃত্য বৰগীত লোকগীতৰ অনুশীলনত জিলাখনৰ বৰজান চাহ বাগিচাত বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া মাধুৰ্যময় লোককৃষ্টি চৰ্চাৰ পৰিৱেশ ৰচনা কৰি চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা অংকুৰিত কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ সৈতে একাত্ম কৰাৰ মহৎ উদ্দেশ্য বৰজান চাহ বাগিচা আঞ্চলিক শাখা সাহিত্য সভাৰ সক্ৰিয় সহযোগত আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তত্ত্বাৱধানত আৰম্ভ হৈছে উক্ত কৰ্মশালাৰ অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী সাহিত্য সংস্কৃতি ভাষাৰ উন্নতি বিকাশ উপসমিতিৰ উদ্যোগত বিশেষভাৱে এই উপসমিতিৰ আহ্বায়ক দিগন্ত ভূঞাৰ নেতৃত্বত আজি বৰজান চাহ বাগিচাত যি 10 দিনীয়া বৰগীত সত্ৰীয়া নৃত্য লোকগীত আদি কৰ্মশালা আয়োজন কৰিছে সেয়া সঁচাকৈয়ে শলাগ ল'বলগীয়া কাৰণ অসমৰ ভিতৰত হয়তো এনেকুৱা পদক্ষেপ প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছে অসম সাহিত্য সভাই আৰু ইমান বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ সঁহাৰি লগতে স্থানীয় ৰাইজৰ সঁহাৰি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই ইয়াত তত্ত্বাৱধান লৈছে গতিকে সকলোৰে সহযোগত ইমান সুন্দৰ এটা অনুষ্ঠান আমি কোনোকালে দেখা নাছিলোঁ যিহেতু কৰ্মশালা হয় কিন্তু ইমান বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আমি একেলগে দেখা নাছিলোঁ আজি প্ৰায় 300ৰ ওপৰত ছাত্ৰ-ছাত্ৰী আমি উপস্থিতি দেখিছোঁ আজি বতৰ একেবাৰে বেয়া গোটেই দিন 3 দিন ধৰি বৰষুণে দি আছে তথাপিও আজি যি বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী মানে আগ্ৰহ দেখিলোঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বিশিষ্ট সাহিত্যিক শিক্ষাবিদ গৱেষক পণ্ডিত ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহোদয়ৰ এটা সপোন আছিল যে চাহ জনগোষ্ঠীয় এলেকাসমূহত থকা ছাত্ৰ-ছাত্ৰীসকল চাহ বাগিচা অঞ্চলত থকা ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চাৰ জৰিয়তে আগবঢ়াই নিয়া আৰু আমাৰ সমাজ জীৱন সমৃদ্ধ কৰা আৰু সেই উদ্দেশ্যে আমি অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠীয় ভাষা সাহিত্য সংস্কৃতি বিকাশ উপসমিতিৰ উদ্যোগত বৰজান চাহ বাগিচা আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তত্ত্বাৱধানত বৰজান চাহ বাগিচাত কেইবাখনো চাহ বাগিচাৰ বিপুল সংখ্যক ছাত্ৰ-ছাত্ৰীৰ সমাৱেশেৰে সত্ৰীয়া নৃত্য লোকনৃত্য আৰু বৰগীত লোকগীতৰ কৰ্মশালা আয়োজন কৰিছোঁ আৰু আমি অভিভূত হৈছোঁ যে এই অঞ্চলৰ প্ৰায় 3 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি ইয়াত সত্ৰীয়া নৃত্য আজি 4 দিনত ইমান সুন্দৰকৈ নাচিবলৈ আৰম্ভ কৰিছে পৰিৱেশন কৰিছে বৰগীত তেওঁলোকৰ মুখত ইমান এটা দৃষ্টিনন্দন পৰিৱেশ আমি আচলতে ধন্য হৈছোঁ অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী ভাষা সাহিত্য আৰু সংস্কৃতি বিকাশ উপসমিতিৰ উদ্যোগত বৰজান আঞ্চলিক শাখা সাহিত্য সভাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত এই বৰজান চাহ বাগিচাৰ সামূহিক ভৱনত যি কৰ্মশালা অনুষ্ঠিত হৈ আছে সেই কৰ্মশালাত আজি উপস্থিত হ'লোহি বৰগীতেই হওক সত্ৰীয়া নৃত্যই হওক লোকনৃত্যই হওক আৰু সৃষ্টিশীল নৃত্যৰ ক্ষেত্ৰত এই বৰজান বৃহত্তৰ বৰজান অঞ্চলৰ চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলক লৈ পেলাই যি মহান কৰ্মশালাটো অনুষ্ঠিত হৈছে আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই উদ্যোক্তা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ নাম ল'ব লাগিব অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ এক বলিষ্ঠ বিষয়া আমাৰ অভিভাৱক স্বৰূপ দিগন্ত ভূঞা ডাঙৰীয়া তেওঁৰ নেতৃত্বত
এই যি 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ আছে আজি উদ্যোক্তা সমিতিৰ আমন্ত্ৰণমৰ্মে আমি তেওঁলোকৰ মাজত উপস্থিত লৈ প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে এক মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত উপস্থিত হৈ পেলাই আজি অনাবিল আনন্দ উপভোগ কৰিছোঁ আৰু অসম সাহিত্য সভাৰ এই যি কেন্দ্ৰীয়ভাৱে যি কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু তেওঁলোকৰ যি মহৎ প্ৰচেষ্টা আমি ছাত্ৰ সন্থাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।